ঘৰত আছোহি পূৰা তামোল খাই আছোঁ একেবাৰে। তামোল আমাৰ ঘৰত বহুত আছে, সেইকাৰণে তামোল এখন খাই দিনটো কাম কৰি আছোঁ। বৰষুণৰ বতৰত এতিয়া যাওঁ ওচৰৰ মানুহ ঘৰলৈ, আচলতে যাবগৈ লাগিব। সেইকাৰণে যোৱাৰ আগত এপাক মাৰি আহোঁ আৰু অকণমানি পোৱালীজনী আছে তাকো চাই আহোঁ। আৰু আমাৰ এইফালে সাংঘাতিক বৰষুণ, বতৰ বহুত বেয়া কৰিছে। আৰু এতিয়া এনেকৈ মানে শিৱসাগৰ যাবগৈ লাগিব, আহি লওঁ তাৰপিছত শিৱসাগৰ যাম। আৰু ঘৰত আছোঁ, ঘৰত কামেই কৰি আছোঁ। আৰু এতিয়া যাওঁ, বৰষুণত তিতি হ'লেও পটককৈ এপাক আহোঁগৈ বুলি ওলাইছোঁ। আৰু আমাৰ মানে এইফালে বসন্তিবিলাক আমাৰ মানে এনেকৈ আৰু থৈ দিয়া হৈছে। সেইফালে গোটেই ঘৰত ছাগলী, কুকুৰা, হাঁহে মানে ঘৰৰ অৱস্থা নাইকিয়া কৰি দিছে। এতিয়া মানে গৈ আহোঁচোন বাৰু পটককৈ, নগ'লেও ভাল নালাগে নহয়, বহুত দিনৰ মূৰত ঘৰলৈ আহিছোঁ। এইফালে আমাৰ এইফালে মানে গৰু ছাগলীয়ে মানে বহুত দিগদাৰ কৰে। সেইকাৰণে মানে একদম গেটটো লগোৱাটো ইম্পৰ্টেণ্ট আৰু গেট লগাবই লাগিব। বাৰীত কলগছ ভাঙি একেবাৰে শেষ কৰি দিছে। এইফালে বৰষুণ দিছে, এতিয়া আহি আছোঁ আৰু মই পটককৈ আহোঁগৈ। কিবা কিবি নিবলৈ দিয়েও নেকি? অ' ভাই, কিবা কিবি শিৱসাগৰলৈ নিবলৈ দিবি নে কি বাৰু? হে, তোৰ ফোনটো ছুইচ অফ মাৰিছিলোঁ যে, ফোনটো মাৰিছিলোঁ ছুইচ অফ পালোঁ।